আজি বহুত লোকে নাজানে যীশু খ্ৰীষ্ট কোন হয়, কিন্তু জানে যীশু খ্ৰীষ্ট এজন খ্ৰীষ্টানৰ ভগৱান বুলি জানে। হয়, খ্ৰীষ্টানৰ ভগৱান অৰ্থাৎ খ্ৰীষ্টৰ অৰ্থ কি আপুনি জানেনে? খ্ৰীষ্টৰ অৰ্থ হৈছে মছিহা, নেতা, লিডাৰ। আজি এনেকুৱা লিডাৰ পৃথিৱীত বহুত আছে, হিন্দু খ্ৰীষ্টানক জগৰুৱা কৰোৱা, হিন্দু মুছলিমক জগৰুৱা কৰোৱা, ৰাজনীতিত যুদ্ধ কৰোৱা বহুত নেতা আছে। যীশু এনেকুৱা এজন নেতা নাছিল, যীশু এনেকুৱা এজন প্ৰভু নাছিল, যীশু এনেকুৱা এজন ভগৱান নাছিল। যীশু আছিল এজন শত্ৰুকো প্ৰেম কৰাবলৈ শিকোৱা এজন নেতা আছিল, লিডাৰ আছিল, শত্ৰুকো প্ৰেম কৰা এজন প্ৰভু আছিল। বাইবেলৰ ৰোমী 3:23 লিখা আছে, সকলোৱে পাপ কৰিছে। আজি পৃথিৱীত আপুনিও পাপ কৰিছে, ময়ো পাপ কৰিছে, প্ৰত্যেক মানুহ জাতিয়ে পাপ কৰিছে। কিন্তু আমি পাপী কোনো এজনো ধৰ্মী নাই, কোনো ধৰ্মী নাই এই পৃথিৱীত। ঠিক তেনেকৈ এই পৃথিৱীত ওপৰৰ পৰা বহুত ভগৱান আহিল, বহুত দেৱতা আহিল, কিন্তু পাপীক নষ্ট কৰিবলৈ আহিল। কিন্তু যীশু এনেকুৱা এজন লিডাৰ আছিল, পাপক ঘৃণা কৰা, পাপীক প্ৰেম কৰা ব্যক্তি আছিল। যোহনৰ 3:16 লিখা আছে, ঈশ্বৰে জগতক এনেকৈ প্ৰেম কৰিলে তেওঁক বিশ্বাস কৰাজন অনন্ত জীৱন পায়, আৰু যিজনে তেওঁক বিশ্বাস কৰে পাপৰ পৰা উদ্ধাৰ পায়।